এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে। 6 জনগোষ্ঠীৰ ৰাইজ মূৰ্খ নহয়। 6 জনগোষ্ঠীৰ ৰাইজে ৰাজনীতি কেনেকে কৰিব লাগে সেই কথাটো জানে। কেইটামান ঘৰ উচ্ছেদ কৰি এখিনি মানুহক এঠাইৰ পৰা আনফালে পঠিয়াই অসমৰ সমস্যা সমাধান নহয়। কথা বতৰাবিলাক যদি আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ পথ যদি তেখেতলোকে প্ৰশস্ত কৰা নাই, তেতিয়া আমি স্পষ্টভাৱে জানিব বিচাৰিছো যে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে। সেই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক এইটো কথা স্পষ্টভাৱে জনাই দিব লাগে যে 6 জনগোষ্ঠীৰ ৰাইজে আমি জনজাতিকৰণ মৰ্যাদা নিদিওঁ। তেখেতে আমাক স্পষ্টভাৱে কৈ দিয়ক। তেতিয়া আমাৰ তেখেতক প্ৰশ্ন সুধিবলগীয়া নাই। কেৱল মাত্ৰ ৰাজনৈতিক চক্ৰান্তৰ মাজত থাকি 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিম বুলি কৈ 26ৰ বৈতৰণ যদি তেখেতলোকে পাৰ হ'ব বিচাৰিছে, তেতিয়া তেখেতলোকে এইটো ভুল কৰিছে। কাৰণ 6 জনগোষ্ঠীৰ ৰাইজ মূৰ্খ নহয়। 6 জনগোষ্ঠীৰ ৰাইজে ৰাজনীতি কেনেকে কৰিব লাগে সেই কথাটো জানে। আমি মাত্ৰ তেখেতলোকক বিশ্বাসত লৈছিলো, আস্থাত লৈছিলো, আৰু বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণেই এই কথা বতৰাবোৰৰ মাজত তেখেতক আমি ৰখাইছিলো। কিন্তু আজি তেখেতলোকে যেতিয়া আমাক প্ৰতাৰণা কৰিছে, মিথ্যাচাৰ যেতিয়া আশ্ৰয় লৈছে, মন্ত্ৰী গোটৰ প্ৰতিবেদন যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে পঠিওৱা নাই, তাৰ পৰা আমাৰ পৰিস্ফুট হৈছে যে চৰকাৰখনে আমাক এটা মাহিৰা দৃষ্টিভংগীৰে চাইছে। মাহিৰা দৃষ্টিকোণেৰে চাই পেলাই কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থ নামত ব্যৱহাৰ কৰিব বিচাৰিছে। আমাৰ স্পষ্ট বাৰ্তা 26ৰ সমাগত ইলেকশ্যন। 26ৰ সমাগত ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীৰ ৰাইজক যদি কোনো এটা সুফল তেখেতলোকে নিদিয়ে, 6 জনগোষ্ঠীৰ ৰাইজক যদি জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কামবিলাক তেখেতলোকে নকৰে, অসমখনক চৰকাৰ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসমক যদি ট্ৰাইবেল ষ্টেট ঘোষণা নকৰে, অসমত যদি ইনাৰ পাৰ্মিটৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে অসম কেতিয়াও অসমীয়াৰ কাৰণে সুৰক্ষিত নহয়। অসম যদি অসমীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে সমষ্টি ডিলিমিনেশ্যনৰ জৰিয়তে নহ'ব। কেৱল মাত্ৰ কেইটামান ঘৰ উচ্ছেদ কৰি এখিনি মানুহক এঠাইৰ পৰা আনফালে পঠিয়াই অসমৰ সমস্যা সমাধান নহয়। অসমত জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমত ইনাৰ পাৰ্মিটৰ ব্যৱস্থা কৰি আৰু 6 নং দফা আখৰে আখৰে পালন কৰি যেতিয়া তেখেতলোকে প্ৰকৃতভাৱে কাৰ্যকৰীকৰণ কৰিব, তেতিয়া অসমত অসমীয়া সুৰক্ষিত হ'ব, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হৈ থাকিব। অনাগত সময়তো আমি বুকু ডাঠ কৰি এখন অসম আমাৰ অসম বুলি কোৱা পৰিৱেশটো থাকিব। লোকসভাত যেতিয়া প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস শইকীয়াই ক'লে যে 2খনকৈ মন্ত্ৰী গোটৰ থকাৰ পাছতো আজি পৰ্যন্ত 6 জনগোষ্ঠীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেখেতলোকে দাখিল নকৰিলে। ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে এইখন চৰকাৰ যদিও কয় যে খিলঞ্জীয়াক টান কটা এখন চৰকাৰ, আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছো সদৌ তাহিৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে এইখন চৰকাৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ। এইখন চৰকাৰ থলগিৰি বিদ্বেষী এখন চৰকাৰ। এইখন চৰকাৰে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে আৰু মিথ্যাচাৰ আশ্ৰয় লৈ কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা মানুহবিলাকক সংৰক্ষিত কৰিম, সুৰক্ষিত কৰিম বুলি কেৱল মাত্ৰ পেপাৰে পত্ৰৰে আৰু কেৱল মিডিয়াৰ আগত কথাবিলাক কোৱাৰ বাদে তেখেতলোকে অন্য কাম একো কৰা নাই।